হয়, মই বৰ্তমান উপস্থিত আছো বঙালকটাৰ পৰা শ্ৰীৰাম তেলিয়াবাৰী সংযোগী এখন জৰাজীৰ্ণ দলঙত। আজিৰ তাৰিখত দলং আছে বুলি ক'ব নোৱাৰে। মই দেখুৱাম মোৰ পাছফালে অজস্ৰ লোক আচলতে এই দলংখন দি অহা যোৱা কৰে। দলংখনৰ অৱস্থা দেখুৱাইছো, খুঁটা বৰ্তমান ওপৰত আছে আৰু দলং তলত আছে। দলংখন তলত এইদৰে থকাৰ কাৰণটো হ'ল কাষত যিটো এই নৈখনত শুকানসুঁতি নৈৰ ওপৰত যিটো পিট আছে, এই পিটটোৰ ওপৰত ৰাইজে অহা যোৱা কৰিবলৈ ওপৰত লাগি থকা দলংখন যেতিয়া তললৈ সৰি পৰিলে তেতিয়াৰ পৰা ৰাইজে এনেকৈ অহা যোৱা কৰি আছে। আজি প্ৰায় ৬-৭ মাহে ৰাইজে এই ধৰণে জমৰ যাতনা ভুগি যাতায়াত অব্যাহত ৰাখিছে। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, লোক নিৰ্মাণ বিভাগৰ কোনো কাণসাৰ নাই, পঞ্চায়ত প্ৰতিনিধিৰ কোনো কাণসাৰ নাই মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া। মই পৰিৱেশটো দেখুৱাই আছো। সৰ্বসাধাৰণতে জনতাই কি ধৰণে জমৰ যাতনা ভোগ কৰিব লগা হৈ আহিছে সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু বঙালকটাৰ পৰা শ্ৰীৰাম তেলিয়াবাৰী সংযোগী যি এখন দলং অতি চমু পথ, এই চমু পথেৰে ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শ্ৰীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰিব লগা হয়। বঙালকটা গাঁৱৰ ৰাইজে বা ভকতিদুৱাৰ নৱৰাঙলী বাহৰৰ ৰাইজে যেতিয়া আয়ুষ 50খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়লৈ এই পথেদিয়ে অহা যোৱা কৰিবলগীয়া হয়। কি ধৰণে জমৰ যাতনা ভোগ কৰিব লগা হৈ আহিছে আজিৰ তাৰিখত সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰি আছো। আৰু বিভিন্ন সময়ত আমি উজনি মাজুলীৰ, বিশেষকৈ উজনি মাজুলীৰ বিভিন্ন স্থানত থকা জৰাজীৰ্ণ বাঁহৰ দলংসমূহ, জৰাজীৰ্ণ বিধ্বস্ত পথসমূহ আমি দেখুৱাই আহিছো। তাৰ পাছতো মাজুলীৰ উন্নয়ন আজিৰ তাৰিখত কোন দিশে সেই পৰিৱেশটো দেখুৱাই আছো। মাজুলীৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ উন্নয়ন হৈছে, পকী পথ নিৰ্মাণ হৈছে, কিন্তু বৰ্তমান সময়তো শ্ৰীৰাম তেলিয়াবাৰী গাঁৱৰ ৰাস্তাটো আজিও পকীকৰণ কৰা নহল। বঙালকটা গাঁৱৰ এচুৱা ৰাস্তা আজিৰ তাৰিখতো পকীকৰণ কৰা নহল। আৰু যিখন জৰাজীৰ্ণ মই বাঁহৰ দলঙত উপস্থিত আছো, সেই জৰাজীৰ্ণ বাঁহৰ দলংখন আজি পৰ্যন্ত এখন স্থায়ী দলংটো বাদেই দিলো, অস্থায়ীভাৱে নিৰ্মাণ কৰিবলৈ কাৰো সুমতি নাহিল। কি ক'ব আচলতে এনেকুৱা ধৰণে জমৰ যাতনা ভোগ কৰি আছে জনতাই। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, কাণসাৰ নাই মাজুলীৰ বিধায়ক ভুৱন গামৰ। কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত কি ক'বলগীয়া আছে, যিখন দলঙৰ পৰা ৰাইজ অহা যোৱা কৰিছে, গতিকে আজিও বিধায়কে এই স্তৰত আহি পেলাই চোৱাহি নাই। ভোটৰ সময়ত আহি ঘৰে ঘৰে ভিক্ষা মাগিব, এই সময়ত আহি পেলাই তেওঁৰ কাণসাৰ নাই। গতিকে এনেকৈ জনসাধাৰণ অহা যোৱা কৰিছে। গতিকে পঞ্চায়তৰ সভাপতিও ইয়াত আহি পেলাই কোনোদিন নাচালেহি। ভোটৰ সময়ত মেম্বাৰ জিকিব লাগে, সেই সময়ত আহিব, এই সময়ত ইয়াতে কোনো মেম্বাৰ হওক, সভাপতি হওক, কোনো বিধায়ক ইয়াত ভৰি নিদিয়ে। আমি যেনেকৈ অহা যোৱা কৰিছোঁ, গতিকে তেওঁলোকক জিকাই পেলাই আমাৰ কি লাভ আছে? সদায় বিজেপিয়ে কয় আমাৰ কি কৰিছে, আমাক এই দলঙেদি আমি অহা যোৱা কৰিবলগীয়া হৈছে। তেওঁলোকে এদিন ভোটৰ সময়ত আহিব ইয়াত ভোট বিচাৰি, আজিলৈকে তেওঁলোকে প্ৰৱেশ কৰিছে নে ইয়াত? জনসাধাৰণ কেনেকৈ অহা যোৱা কৰিছে, গতিকে এবাৰ চাই যাওকহি। কোন গাঁৱৰ মানুহ? কোন মানে শ্যাম তেলিয়াবাৰী, বঙালকটা, নৱৰাঙলী বহিয়া, শ্যাম দেউৰী, ভকতিদুৱাৰ, সকলো ৰাইজৰ মানুহে এই দলংখনে অহা যোৱা কৰে। অতি চমু পথ, জেঙাইলে হওক, খুলনিলে হওক। গতিকে মই ইয়াকে কৈ মোৰ বক্তব্য আচলতে আমি সেই পৰিৱেশটো দেখুৱাইছো, বৰ্তমান সময়ৰ অৱস্থাটো দেখুৱাইছো। দলঙৰ খুঁটাসমূহ জিলিকি আছে আৰু দলংখন আমি দেখুৱাব পৰাত নাই, কাৰণ বনেৰে আগুৰি ধৰিছে। এই যিসমূহ দল ঘাঁহ আছে, দল ঘাঁহেৰে আৱৰি ধৰিছে আৰু এনেধৰণে জনতাই অহা যোৱা কৰি আছে। এইটো এটা ইয়াত পানীত উটি অহা এটা পিট, আৰু পিটৰ ওপৰত ৰাইজে ভগা জৰাজীৰ্ণ দলংখন পেলাই লৈ অহা যোৱা কৰিব লগা হৈ আহিছে। তাৰ পাছতো কিন্তু কাণসাৰ নাই আজি পৰ্যন্ত কোনো লোকৰে, জনপ্ৰতিনিধি হওক, বিধায়ক গৰাকীৰ হওক, লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী হওক, কাৰো কিন্তু ভূক্ষেপ নাই। কি ক'ব এই মুহূৰ্তত? আচলতে বিধায়কক যোৱা পঞ্চায়ত বিধানসভা নিৰ্বাচনৰ সময়ত আমি দুবাৰ দেখালো, দুবাৰ দেখাই তেওঁ হয় ভয় দি গুচি গ'ল। এতিয়ালৈকে একো নকৰিলে। এতিয়া কমেও 12-14খন গাঁৱৰ মানুহৰ কিমান যাতায়াতৰ অসুবিধা হৈছে। এইটো MLA নিজে আহি চাই যোৱা আগত, তেওঁ MLA হোৱাৰ পিছতো এবাৰ চাই গৈছে, কিন্তু এতিয়ালৈকে একো কাণসাৰ নাই। কৰি দিম বুলি কৈছিলে, নহ'ল এতিয়ালৈকে একোৱে নাই। এতিয়া 12-14খন গাঁৱৰ মানুহৰ আমাৰ বৰ যাতায়াতৰ অসুবিধা হৈ আছে। ইফালে ৰাস্তাই চব চাইডে গাতে গাত, ল'ৰা ছোৱালী বহুত প্ৰব্লেম হৈছে। কি ক'ব আচলতে? আপুনি এইফালৰ পৰা আহিলে, নিজে দলংখনত উঠি আহিছে, কি ধৰণে আহিব লগা হৈ আছে? কি কম, ক'বলৈ এতিয়া বিশেষ লাজেই লাগে। চৰকাৰখন আমাৰ বুলিয়ে কওঁ, কিন্তু আমাৰ হৈ আজি এনেকুৱা এখন জৰাজীৰ্ণ দলঙত আমি, মোৰ নিজৰ সৰু ল'ৰা ছোৱালী এখন LP স্কুল আছে কাষতে, সেইখন গাঁৱৰ পৰা ল'ৰা ছোৱালী ধৰি যেনে তেনে LP স্কুলত থওঁহি, আকৌ ইয়াৰ পৰা নিওঁহি। কিন্তু এনেকুৱা এখন চৰকাৰে এনেকুৱা এখন দলং চকু কাণ নিদিয়ে। মানে আমাৰ নিচিনা মানুহবিলাক মানুহ বুলি কিবা গণ্যই নকৰে নে কি নাজানো, কিন্তু আমাৰ
MLA ছাৰে চাই মেলি গৈছেহি আৰু বহুতো প্ৰতিবাৰে তেওঁলোকে হ'ব ৰাস্তা হ'ব দলং হ'ব ঘাট হ'ব সকলোখিনি দিয়ে কিন্তু লাষ্টত একোকে নিদিয়ে মানে আমাক এতিয়া আমাক এটাই বিচাৰিছোঁ চৰকাৰে আমাক দলংখন পকী কৰে নে নাই কি কাঠেৰে দিয়ে কি দিয়ে ৰাইজক অকণমান উন্নতি পথত আগুৱাই নিয়ে যেন সেই কৰিব মন্তব্য সামৰণি আৰু এগৰাকী মহিলা আছে মন্তব্য লৈ ল'ম কি ক'ব আচলতে আজিৰ তাৰিখত আপোনালোকৰ অন্যতম সমস্যা এইটো আজিৰ তাৰিখত আমাক দলংখন লাগে বিশেষকৈ সৰু সৰু কণ ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ পৰা ধৰি আমাৰ এই 14-15খন গাঁৱৰ মানুহৰ যাতায়াতৰ কাৰণে বহুত অসুবিধা হৈছে আমি চৰকাৰক ভোট দি পেলাই জিকাই বহুত উৎসাহেৰে দল কৰি পেলাই আমি আজি পৰ্যন্ত ৰাস্তা আৰু এই দলংখন আনিব পৰা নাই বিধায়ক ছাৰক প্ৰত্যেক মুহূৰ্ততে প্ৰতিবাৰে ৰাইজে গোট খাই পেলাই মিটিং মাটাং কৰি হ'লেও দেখুৱাওঁতে তেওঁ আজি পৰ্যন্ত এই দলংখন আৰু ৰাস্তাটোৰ কাৰণে আগবাঢ়ি নাহিলে আমি তাৰ বাবে বহুত দুখিত এই ৰাইজেও সেইটো কাৰণে ভোট দিবলৈ আজিকালি মনোনীত নকৰা হ'ল তেখেতে আহি আমাক দলংখন আৰু ৰাস্তাটোৰ বিষয়ে চাই যাওকহি আৰু দিয়কহি আচলতে আমি সেই পৰিৱেশটো দেখুৱাই আছো মই ক'লোৱে যে কি ধৰণে বৰ্তমান সময়ত কেইডালমান বাঁহৰ ওপৰত এটা পিতৰ ওপৰত জনসাধাৰণৰ জীৱন নিৰ্ভৰ কৰি আছে এটা পিত সেই পিতটোৰ ওপৰত এখন জৰাজীৰ্ণ ওপৰৰ পৰা সৰি পৰা বাঁহৰ দলং লগাই ৰাখি এইদৰে জনতাই জমৰ যাতনা ভোগ কৰি আছে যি ধৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল লোক নিৰ্মাণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কেইবাবাৰো বিধায়কগৰাকী ইয়ালৈ অহাৰ পাছতো আজি পৰ্যন্ত কিন্তু এই দলংখনৰ পকীকৰণৰ কাম আৰম্ভ নহ'ল যাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আৰু দলংখন তাৎক্ষণিকভাৱে যদি নিৰ্মাণ কৰি নিদিয়ে ২৬ত ইয়াৰ ফল ভুগিব বুলি জনতাই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে